এছিএ গাৰ্লছ 15 অনূৰ্ধ্ব আন্তঃজিলা ক্ৰিকেট টুৰ্ণামেণ্ট আৰম্ভ। গ্ৰুপ এত গুৱাহাটীকে ধৰি 7টা ক্ৰিকেট দলৰ অংশগ্ৰহণ। নেহেৰু ষ্টেডিয়ামত উদ্বোধনী অনুষ্ঠান। ৰাজ্যৰ কেইবাটাও ভেন্যুত অনুষ্ঠিত হৈছে এছিএ গাৰ্লছ 15 অনূৰ্ধ্ব আন্তঃজিলা ক্ৰিকেট টুৰ্ণামেণ্ট 2024। অসম ক্ৰিকেট সন্থাৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ এ গ্ৰুপৰ মেচসমূহ আয়োজন কৰাৰ দায়িত্ব প্ৰদান কৰিছে গুৱাহাটী ক্ৰীড়া সন্থাক। সেইমৰ্মে শনিবাৰৰ পৰা নেহেৰু ষ্টেডিয়ামত আৰম্ভ হ'ল এছিএ গাৰ্লছ 15 অনূৰ্ধ্ব আন্তঃজিলা ক্ৰিকেট টুৰ্ণামেণ্ট 2024ৰ এ গ্ৰুপৰ মেচ। এই গ্ৰুপত থকা 7টা ক্ৰিকেট দল হৈছে ক্ৰমে গুৱাহাটী নাহৰকটীয়া, শিলচৰ, বোকাখাত, নাজিৰা আৰু কলিয়াবৰ। 20 অভাৰৰ টুৰ্ণামেণ্টখনৰ প্ৰতি গ্ৰুপৰ পৰা 2টাকৈ দলে পৰৱৰ্তী ৰাউণ্ডলৈ হ'ব নিৰ্বাচিত। শনিবাৰে নেহেৰু ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিল নাজনীন চুলতানা আলী আহমেদ আৰু বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিল অসম ক্ৰিকেট সন্থাৰ এপেক্স কাউন্সিলৰ সদস্য মিনু আলম। তদুপৰি এই অনুষ্ঠানত উপস্থিত থাকিল গুৱাহাটী ক্ৰীড়া সন্থাৰ CEO মুনিন নবিছ, সভাপতি পৰেশ চন্দ্ৰ দাস, সহকাৰী সম্পাদক বাবলু চৌধাৰী, যুটীয়া সম্পাদক কাজল পল চৌধাৰী, ক্ৰিকেট সম্পাদক নাছিৰ গুল খান, কাৰ্যকৰী সদস্য প্ৰমোদ ৰাজবংশীৰ লগতে GSAৰ কেইবাগৰাকীও বিষয়ববীয়া। অসম ক্ৰিকেট সন্থাৰ পতাকা উত্তোলন কৰিলে এছিএৰ এপেক্স কাউন্সিলৰ সদস্য মিনু আলম আৰু GSAৰ পতাকা উত্তোলন কৰিলে সভাপতি পৰেশ চন্দ্ৰ দাসে। কৰমৰ্দন কৰি 15 অনূৰ্ধ্ব ছোৱালী ক্ৰিকেটাৰসকলক নিমন্ত্ৰিত অতিথিসকলে কৰিলে উৎসাহিত। প্ৰতিযোগিতাৰ সন্দৰ্ভত জনালে গুৱাহাটী ক্ৰীড়া সন্থাৰ সভাপতি পৰেশ চন্দ্ৰ দাসে। প্ৰতিযোগিতাৰ মূল লক্ষ্যটো আমাৰ আণ্ডাৰ-15 গাৰ্লছৰ কাৰণে কৰা হৈছেতো। এইটো এই আমাৰ গ্ৰাছৰুট লেভেলৰ পৰা আমাৰ প্লেয়াৰ ওলোৱাৰ আমাৰ প্ৰথম উদ্দেশ্য। গ্ৰাছৰুট লেভেলৰ পৰা আমি যদি প্লেয়াৰ ওলাব নোৱাৰোঁ তেতিয়া ডাঙৰ হ'লে অলপ অসুবিধা হয়। আৰু এতিয়া এইখন আমাৰ এছিয়াৰ টুৰ্ণামেণ্ট আমাৰ গুৱাহাটীত অনুষ্ঠিত হ'ব এটা গ্ৰুপৰ খেল। সেই গ্ৰুপৰ খেলবোৰ অনুষ্ঠিত কৰিবৰ বাবে গুৱাহাটী ক্ৰীড়া সন্থাক এছিয়াই আমাক দায়িত্ব দিছে। আৰু আমাৰ আজিৰ এই টীমকেইটা হ'ল গুৱাহাটীত খেলিব লগা টীমকেইটা হ'ল মই আপোনাক কৈ দিছোঁ। গুৱাহাটী আছে, নাহৰকটীয়া আছে, চৰাইদেউ আছে, শিলচৰ আছে, বোকাখাত, নাজিৰা আৰু কলিয়াবৰ। আমাৰ গুৱাহাটীত তেওঁলোকৰ খেলখন হ'ব এটা গ্ৰুপ, এ গ্ৰুপ, আৰু বাকী BC2 বাহিৰত হ'ব তেওঁলোকৰ এইটো এটা কাৰ্বি আংলঙত হ'ব। ফাইনেল মেচ এইটো পিছত আমাক বোধ কৰোঁ গুৱাহাটীতে দিব যেন পাইছোঁ, কিন্তু এতিয়াও একো কনফাৰ্ম হোৱা নাই। ডেইলি 2খনকৈ খেল হ'ব, 20 অভাৰৰ খেল হ'ব। ইফালে শেহতীয়াকৈ ছিনিয়ৰ ইণ্ডিয়া দলত স্থান লাভ কৰা অসমৰ ৰিয়ান পৰাগৰ উপৰি উমা চেত্ৰীৰ প্ৰশংসাত পঞ্চমুখ অসম ক্ৰিকেট সন্থাৰ এপেক্স কাউন্সিলৰ সদস্য মিনু আলম। 15 অনূৰ্ধ্ব ছোৱালী খেলুৱৈসকলক প্ৰতিযোগিতাৰ বাবে জনালে শুভেচ্ছা। অসমৰ যিটো মহিলা ক্ৰিকেটৰ বিশেষ মই কওঁ, মহিলা ক্ৰিকেটাৰসকল বহু বছৰ ধৰিয়ে ক্ৰিকেট খেলি আছিল, কিন্তু আজি যিটো উমা চেত্ৰীয়ে প্লেটফৰ্ম পাইছে এইটো আমি সোণাৰী আখৰেৰে লিখি থ'ব লাগে। কাৰণ 70-80 বছৰৰ পাছতো অসমৰ মহিলা বহুত ভাল খেলিছিল, খেলাৰ পাছতো তেওঁলোকে কোনো ধৰণৰ প্লেটফৰ্ম পোৱা নাছিল। আজি যিটো প্লেটফৰ্ম পালে আৰু তেওঁলোকে যদি নিজা প্লেয়াৰ যিমানখিনি আছে তেওঁলোকে যদি পূৰা হাৰ্ডলি নিজৰ পাৰফৰ্মেঞ্চখিনি দিয়ে, ইণ্ডিয়া জুনিয়ৰ কওক ছিনিয়ৰ কওক প্ৰত্যেকটা টীমত আহিব, কিন্তু তেওঁলোকে নিজৰ টেলেণ্টখিনি পাব্লিকলি দেখাব লাগিব। কাৰণ আজি উমা হওক, ৰিয়ান পৰাগে হওক, তেওঁলোকে যোগ্যতা আছিল কেনে তেওঁলোকে সুযোগটো পাইছে, কিন্তু এনেকৈ আৰু অসমত আগৰ আৰু এতিয়াৰ মাজত জমিন আচমানৰ পাৰ্থক্য আছিল। আগতে বহুত ডিষ্ট্ৰিক্ট নাছিলে, এতিয়া গোটেই 36 ডিষ্ট্ৰিক্ট প্ৰত্যেকটা মানে ডিষ্ট্ৰিক্টে পাৰ্টিচিপেট কৰি আছে, ইণ্টাৰ ডিষ্ট্ৰিক্ট। চ' প্লেয়াৰখিনিয়ে জনাটো উচিত যে আপোনাৰ টীম এটাত 15টা ছোৱালী লাগে আৰু তেওঁলোকে ডিষ্ট্ৰিক্ট এটাকৈ ৰিপ্ৰেজেণ্ট কৰিলেও নহয়গৈ, 36টা ডিষ্ট্ৰিক্ট আছে, তো 2-3খন ডিষ্ট্ৰিক্টক অভাৰটেক কৰিয়ে তেওঁ এটা ষ্টেট বা ইণ্টাৰ ডিষ্ট্ৰিক্টত আহিব, অসম টীমত আহিব পাৰিব। প্লেয়াৰখিনি এইটো মূৰত লৈ পেলাই খেলিব লাগিব যে আমি 3-4খন ডিষ্ট্ৰিক্টক পাৰ হৈহে আহিব লাগিব। তো তেওঁলোকে হাৰ্ডৱৰ্ক কৰিব লাগিব আৰু মানে অকল খেলত ফ'কাছ দিব লাগিব। যিহেতু খেলত ফ'কাছ দিয়া মানে তেওঁৰ নিজৰ ফিউচাৰ বা ক্ৰিকেট মানে নিজৰ ফিউচাৰ হোৱা।
আগতে মানুহে পঢ়া শুনা কৰিব দিয়ে মাক বাপেকে ল'ৰা ছোৱালীক খেলিব দিয়া নাছিল কাৰণ ফিউচাৰ নাছিল এতিয়া মাক বাপেকে ল'ৰা ছোৱালীক আগুৱাই দিয়ে কাৰণ এতিয়া ক্ৰিকেটৰ পৰা আটাইতকৈ বেছি ভাল ফিউচাৰ আহি আছে চ' মই এইটোৱে তেওঁলোকক কওঁ যে যিখিনি নিজৰ টেলেণ্ট আছে সেইখিনি তোমালোকে দেখুওৱা আৰু এই চান্সতে মই শুভেচ্ছা দিওঁ যে এই গল্ডেন চান্সটো এৰি দিব নালাগে যিহেতু এতিয়া আমাৰ ল'ৰা ছোৱালীক কোনোবাই বহাই দিম বুলি ক'লে বহাব নোৱাৰে তো সেই বস্তুটো তেওঁলোকে সুবিধা ল'ব লাগে এয়ে মোৰ শুভকামনা থাকিল তেওঁলোকৰ প্ৰতি প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি আনন্দিত নাজনীন চুলতানা আলী আহমেদ অসম ক্ৰিকেট সন্থা তথা গুৱাহাটী ক্ৰীড়া সন্থাই গ্ৰহণ কৰা পদক্ষেপক শলাগিলে তেওঁ আমি ইমান প্ৰতিভা পাইছোঁ নতুন নতুন ছোৱালী প্ৰত্যেকখন সৰু সৰু ডিষ্ট্ৰিক্টৰ পৰা হওক বা ইমান ছোৱালী খেলিব ভাল একদম ল'ৰা নিচিনাকৈ খেলিছে আমি এতিয়া নাজানো যে এইবিলাক ছোৱালী খেলিছে ল'ৰা নিচিনা ছোৱালীবোৰ খেলিছে খুব সুবিধা পাইছে আমাৰ প্ৰত্যেক জিলাৰ পৰা হওক আমাৰ ক্ৰিকেট এছ'চিয়েশ্যন আসাম ক্ৰিকেট এছ'চিয়েশ্যন গুৱাহাটী স্পৰ্টছ এছ'চিয়েশ্যন বহুতখিনি সুবিধা কৰিছে আৰু প্ৰত্যেকখন জিলাৰ পৰা আমাৰ ছোৱালীবোৰে আহিছে খেলিবলৈ আহিছে আৰু তেওঁলোকৰ আৰু এটা কাৰণ আমাৰ ৰিকুৱেষ্ট মানে তেওঁলোকক পেৰেণ্টছলৈ এৰিও দিছে আৰু মই আশা কৰোঁ যে সিহঁতক মানে খেলিবলৈ যেন সিহঁতক আগুৱাই লৈ যায় তেখেতসকলে ক্ৰীড়া অনুৰাগীৰ আশা সাফল্যমণ্ডিত হওক এছিয়ে গাৰ্লছ 15 অনুৰ্ধ আন্তঃজিলা ক্ৰিকেট টুৰ্ণামেণ্ট 2024 এনে প্ৰতিযোগিতাৰ আচলত ধৰি ভৱিষ্যতে জন্ম হওক বহুগৰাকী উমা চেত্ৰীৰ অন্ধ্ৰা দাসৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গুগল স্পৰ্টছ এনে